নমস্কাৰ, মোৰ নাম শ্ৰী সৰ্বানন্দ শইকীয়া ওৰফ তপন শইকীয়া। মই যোৱা যি ADRE 2.0 আৰু DME গ্ৰেড 3 এক্সাম হৈছিলে, এই তাৰ থাৰ্ড গ্ৰেড দুইটাতে মই কোৱালিফাইড হ'লোঁ। এতিয়া মই ভাবিছোঁ নিজেই কোৱালিফাইড হ'লোঁ যেতিয়া মই যি পঢ়িছিলোঁ, যি শিকিছিলোঁ, নেক্সট যিসকল এছপাইৰেণ্ট আছে তেওঁলোকৰ লগত অকণমান মনৰ ভাৱ শ্বেয়াৰ কৰিম আৰু তেওঁলোকৰ সুবিধা হ'ব আৰু তেওঁলোকে সকলোৱে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব আৰু চৰকাৰী এটা জব লৈ নিজাববীয়াকৈ নিজে আগবাঢ়ি যাব পাৰিব, নিজৰ লগতে নিজৰ পৰিয়ালৰ লগতে যাতে সমাজখনো আগবঢ়াই নিব পাৰে। সেই উদ্দেশ্য আগতে ৰাখি মই এটা কথা পৰিকল্পনা কৰিলোঁ যে মই যি শিকিলোঁ, যি বুজিলোঁ সেই কথাখিনি আমাৰ যিখিনি এছপাইৰেণ্ট আছে সেই এছপাইৰেণ্টসকলৰ লগত অকণমান শ্বেয়াৰ কৰিম আৰু তেওঁলোকক অকণমান আগবঢ়াই নিয়াত মই সহায় কৰিম। তাৰ কাৰণে বিশেষকৈ এটা ইম্পৰ্টেণ্ট বিষয় ইংলিছ, কিয়নো ইংলিছটো এটা ইম্পৰ্টেণ্ট, কিয়নো পেপাৰখনত যোৱাবাৰ যদি আমি ADRE পেপাৰৰ কথাকে ক'বলৈ যাওঁ, তাততো মেজৰ ৰোল মেথছ, ইংলিছ, ৰিজনিঙেই প্লে' কৰিছে বুলি ক'ব পাৰোঁ। কিয়নো যিসকলৰ মেথছত অকণমান দুৰ্বল, যিসকলৰ ইংলিছত অলপ দুৰ্বল, তেওঁলোকে বহুতে পিছ পৰি ৰোৱা দেখি পোৱা গৈছে। গতিকে সেইকাৰণে ভাবিলোঁ কি যে অন্ততঃ এটা ছাবজেক্টত অকণমানো যদি গাইড দিব পাৰোঁ, কাৰোবাক যদি অকণমান মটিভেট কৰিব পাৰোঁ, তেন্তে এইখিনি মোৰ কাৰণে বহুত সৌভাগ্যৰ কথা হ'ব। আৰু সেয়ে আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু প্ৰথমৰ পৰা শেষলৈ আশা কৰোঁ সকলোৱে চাব আৰু আপোনালোকে লাভান্বিত হ'ব। বিশেষ কথা এটাই যে আমি যেতিয়া শিক্ষা ল'ব যাওঁ বা আমি শিকিব যাওঁ, প্ৰথম কথা যিয়েই শিকোঁ, যিয়েই নিশিকোঁ, সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাক কোনোবা এটা ইউটিউব চেনেল বা কোনোবা এজন ব্যক্তিয়ে 100% আপোনাক কৰি দিব নোৱাৰে, এইটো খাটাং কথা। আপোনাক গাইড দিব পাৰে, আপোনাক হিণ্টছ দিব পাৰে আৰু তাৰ লগতে আপোনালোকে সেই গাইড আৰু হিণ্টছ লৈ পিনি যদি আপোনালোকে কিতাপ ৰেফাৰ কৰে, কিতাপ লৈ পিনি পঢ়ে, আপোনালোক বেছি লাভ হ'ব। ইউটিউবত বা য'তে নহওক আপোনালোকে যদি ভিডিঅ' চাই পিনি পঢ়িবলৈ বিচাৰে, ভিডিঅ' চালে যথেষ্ট আপোনাৰ টাইমো কিল হ'ব আৰু টাইম কিল হোৱাৰ লগতে আপুনি গোটেই কথাখিনি নাপাবও পাৰে। তাৰ কাৰণে আপোনালোকে এটা কাম কৰক, এনেকুৱা কিছুমান ভিডিঅ' চাওক য'ত আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব আৰু কনচেপ্ট ক্লিয়াৰ হোৱাৰ লগতে তাৰ আনুষংগিক যিবোৰ কথা বা সেই যিবোৰ বিষয়ে আপোনালোকৰ কনচেপ্টটো প্ৰদান কৰা হয়, সেই কনচেপ্টটো লৈ পিনি ক'ত বা কোনবোৰ কিতাপত সেইবোৰ বিচাৰি পায় আৰু কিমান বেছিকৈ সেইবোৰ জানিব পাৰি, কিমান বেছিকৈ শিকিব পাৰি, সেই কথাবোৰৰ ওপৰত গুৰুত্ব দিব আৰু সেই কথাবোৰৰ ওপৰত গুৰুত্ব দিলে মই ভাবোঁ আমি শিকিবলগীয়া কথাখিনি আমি শিকিব পাৰিম আৰু ভালকৈ যেতিয়া আমি শিকিম, পৰীক্ষাত আমি কষ্ট বা অসুবিধা পাবলগীয়া নাথাকে। সেয়ে মই ভাবিছোঁ যে ইংলিছ বিষয়টো অলপ সহজ কৰিবৰ কাৰণে আপোনালোকৰ আগত মই উপস্থাপন কৰিব বিচাৰিছোঁ আৰু সেয়ে আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ভালকৈ বুজি পাব। আহকচোন ইংলিছ বিষয়টো পঢ়িবৰ কাৰণে আমি কোনখিনি ষ্ট্ৰেটেজি ল'ম বা কি চিলেবাছ আমি গুৰুত্ব প্ৰদান কৰিম সেই বিষয়ে অকণমান আলোচনা কৰোঁ। এতিয়া চিলেবাছৰ কথা ক'বলৈ যোৱাৰ আগতে পোনপ্ৰথমে আমি যিহেতু আমাৰ ইংৰাজী ভাষাটো আমাৰ কাৰণে এটা নতুন ভাষা, এই আমাৰ মাতৃভাষা নহয়, সেইটো আমাৰ ছেকেণ্ড লেংগুৱেজ হয়। গতিকে ইয়াৰ ক্ষেত্ৰত আমি ভাষাটো ডেভেলপ কৰিবৰ কাৰণে বা ভাষাটো শিকিবৰ কাৰণে আমাৰ প্ৰথম কথা হৈছে আমাৰ বেছ, ইয়াৰ যিটো ভকেবুলাৰীটো আমি ডেভেলপ কৰিব লাগিব আৰু ভকেবুলাৰী ডেভেলপ কৰিবৰ কাৰণে আমি নিজাববীয়াকৈ চেষ্টা কৰিব লাগিব। আৰু নিজাববীয়া চেষ্টা মানে কি, যে কোনটো শব্দ কি, অৰ্থ কি, কোনটো শব্দ তাৰ চিননিমছ কি, এণ্টনিমছ কি, এই কথাবোৰ আমি ভালকৈ জানিব লাগিব আৰু যিমান পাৰোঁ আমি যদি শব্দ জ্ঞানটো শব্দ জ্ঞানৰ ভালটো যদি আমি চহকী লওঁ তেতিয়া আমি ভাবোঁ যে কিবা এটা ভাষা শিকাত আমাৰ কোনো অসুবিধা নাই। গতিকে প্ৰথম কথা হৈছে যে সেই ভাষাটোত বা বিশেষকৈ আমি যিহেতু ইংৰাজী কথা পাতিছোঁ, ইংৰাজী ভাষাটো ডেভেলপ কৰিবলৈ হ'লে তাৰ আমাৰ ভকেবুলাৰীটো আমি ষ্ট্ৰং কৰিব লাগিব, তাত আমাৰ শব্দ জ্ঞান আমাৰ বৃদ্ধি হ'ব লাগিব বা শব্দ জ্ঞান থাকিব লাগিব। এতিয়া শব্দ জ্ঞান আমি কেনেকৈ বৃদ্ধি কৰিম? এতিয়া শব্দ জ্ঞান বৃদ্ধি কৰিবৰ কাৰণে বিভিন্ন উপায় আছে আৰু পৰীক্ষাত যিখিনি আহে আমি সেই চিলেবাছটোৰ ওপৰত বেছ কৰি পিনি আমাৰ শব্দ জ্ঞান বৃদ্ধি কৰিব পাৰোঁ। এতিয়া আমি যদি প্ৰথমতে চাওঁ, আমাৰ পৰীক্ষাবোৰত জেনেৰেলি চিননিমছ আহে, চিননিমছ আহেই 100%। গতিকে এই চিননিমছত আমি যদি যিমান জানিবলৈ মন যায় সিমান আমি যদি জানিবলৈ চেষ্টা কৰোঁ বা লাষ্ট ইয়েৰ কম্পিটিটিভ এক্সামবোৰত যেনেকুৱা আহিছে, আমি জাষ্ট নমুনাবোৰ তাৰপৰা লৈ পিনি ধৰক কেনেকুৱা ধৰণৰ আহে বা সেই তেনেকুৱা অলপ এডভান্স লেভেলৰ ইংলিছ গ্ৰামাৰ এখন যদি আমি কিনি লৈ পিনে আমি যদি পঢ়িবলৈ যাওঁ, তেতিয়াহ'লে তাত আমি চিননিমছৰ লগতে এণ্টনিমছবোৰ এড কৰিব পাৰিম আৰু ঠিক তেনেকৈ তাৰ লগত আনুষংগিক যিবোৰ চিলেবাছৰ বিষয়বস্তু, ধৰক উদাহৰণস্বৰূপে
ছাবষ্টিটিউশ্যন ইন ওৱান ৱৰ্ড এটা শব্দত প্ৰকাশ কৰা কিছুমান প্ৰভাৱ আহে, কিছুমান ফ্ৰেজেল ভাৰ্ব বা গ্ৰুপ ভাৰ্ব আহে, তাৰ মিনিংবোৰ লিখিবলৈ আহে, ফ্ৰেজেছ এণ্ড ইডিয়মছটো আহেই। ইয়াৰ উপৰিঞ্চি আমি প্ৰিপ'জিশ্যন চেপ্টাৰটোৰ কথা যদি ক'বলৈ যাওঁ, তাত আমি এপ্ৰপ্ৰিয়েট প্ৰিপ'জিশ্যন বা ফিক্স প্ৰিপ'জিশ্যনবোৰ যদি আমি জানি থওঁ, এতিয়া পৰীক্ষাত আৰু কিছুমান দেখা যায়, জেনেৰেলিটো 4th গ্ৰেড লেভেলতো দেখি পোৱা যায় যে এনিমেলছবোৰৰ চাউণ্ডছ আৰু এনিমেলছবোৰৰ হোমছ, তাৰ য়ং ওৱানছ বা বেবী এনিমেলছবোৰক কি বুলি কয়, যে এই যিবোৰ কথা আমি শিকিবলৈ যাওঁ বা গ্ৰামাৰ এখনত চাই পিনে আমি যেতিয়াই সময় পাওঁ তেতিয়া যদি আমি সেইবোৰ শিকি থাকোঁ, তেতিয়াহ'লে আমাৰতো শব্দ জ্ঞান বহুত বৃদ্ধি হ'ব। আৰু এইবোৰ যেতিয়া বৃদ্ধি হ'ব, তেতিয়াহ'লে আমি ভাষাটো বুজি পোৱাটো সহজ হৈ পৰিব। গতিকে পৰীক্ষাত এইবোৰ আহি থাকে, সেইকাৰণে চিলেবাছটো ইয়াতে অকণমান উনুকিয়াই দিছোঁ। চাবচোন, যিকোনো গ্ৰামাৰতে চিননিমছ এণ্টনিমছ থাকেই, ছাবষ্টিটিউশ্যন ইন ৱৰ্ডত থাকেই, প্ৰভাৱছ থাকে, ফ্ৰেজেল ভাৰ্ব বা গ্ৰুপ ভাৰ্ব থাকে, ইয়াৰ লগতে আৰু আনুষংগিক ফ্ৰেজেছ এণ্ড ইডিয়মছ থাকে, এপ্ৰপ্ৰিয়েট প্ৰিপ'জিশ্যনছ বা ফিক্স প্ৰিপ'জিশ্যনছো থাকেই, এনিমেলছ, দ্য চাউণ্ডছ, হোমছ আৰু সিহঁতৰ যিবোৰ বেবীবোৰৰ নাম সেইবোৰ থাকে। গতিকে এইবোৰ পৰীক্ষাত সাধাৰণতে দেখি পোৱা যায়। গতিকে প্ৰথম আপোনালোকে এইখিনিকে চাওক, তাৰপিছত আমি এডভান্স লেভেলত কি পঢ়িব লাগে সেই বিষয়ে অকণমান আলোচনা কৰোঁ, আহকচোন। ৰ'ব, এডভান্স লেভেলত আলোচনা কৰিবলৈ যোৱাৰ আগতে আৰু কিছুমান সৰু কথা আলোচনা কৰিব লগা আছে, এইখিনি আলোচনা কৰি লওঁ। এতিয়া আমি গ্ৰামাৰ পঢ়োঁ, আমি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাওঁ, কিন্তু আমি সৰু কথা কিছুমানৰ প্ৰতি গুৰুত্ব নিদিওঁ। যেনেকৈ আমি ক্লাছ 6-7ত পঢ়োঁ, পাৰ্টছ অফ স্পীচ পঢ়িছিলোঁ, আৰু এতিয়া পৰীক্ষাবোৰত ইমান সৰু কথা কিছুমান সোধে, যে কিছুমান কালেক্টিভ নাউনৰ সোধে, কিছুমান অপ'জিট জেণ্ডাৰৰ কথা সোধে বা ডিটাৰমিনাৰ প্ৰিপ'জিশ্যনৰ কথা সোধে, কোনবোৰ ৰিফ্লেক্সিভ প্ৰনাউন হয়, এডজেক্টিভৰ কোনটো হয় বাচিবলৈ আহে, ভাৰ্বৰ ফৰ্ম সোধে, এডভাৰ্ব বাচিবলৈ আহে, প্ৰিপ'জিশ্যন এটা বহাবলৈ হয়তো আহিব পাৰে, তেনেকৈ কনজাংশ্যনবোৰ বহাবলৈ আহিব পাৰে। এতিয়া এই এনেকৈ কি হয় যে যিবোৰ পাৰ্টছ অফ স্পীচ থাকে, সেই পাৰ্টছ অফ স্পীচবোৰ আমি কি কৰোঁ, আগতে মুখস্থ কৰোঁ, তাৰ ভাগ্যগীতাৰ কথাৰ বিষয়ে জানিছিলোঁ, কিন্তু একচুৱেলি আমি নিজাববীয়াকৈ কি হয় যে সেই পাৰ্টছ অফ স্পীচবোৰৰ বিষয়ে ভালকৈ জানি লৈ, যে কোনটো নাউন, কোনটো প্ৰনাউন, কোনটো ভাৰ্ব, কোনটো এডভাৰ্ব, কোনটো এডজেক্টিভ, সেইবোৰ ভালকৈ আমি জানি লৈ পিনি সেইবোৰ নিজে বাছি উলিয়াবলৈ কিন্তু আমি বহুতে প্ৰেক্টিছ কৰা নাছিলোঁ, নাই। কিন্তু এতিয়া আমি আকৌ নতুনকৈ সেই 5-6 লেভেলৰে সেই পাৰ্টছ অফ স্পীচ যি আছিলে সেই বিষয়ত আমি পঢ়িব লগা হৈছে আৰু পঢ়িব লাগে। আৰু ইয়াৰ পৰা কিছুমান সৰু কথা আহে, যেনেকৈ বিশেষকৈ কিছুমান কালেক্টিভ নাউন দেখা যায়। গতিকে কালেক্টিভ নাউনৰ গোটেই লিষ্টটোকে যদি আমি যিমান পাৰোঁ সিমান যদি আমি জানি লওঁ, বা নাউনৰ বিষয়ে কনচেপ্টটো লৈ পিনি কোনবোৰ নাউন কি, কোনবোৰ প্ৰনাউন কি, কেনেকুৱা আমি বা ব্যৱহাৰৰ ক্ষেত্ৰতো আমি যদি ভালকৈ জানি লওঁ, আমি প্ৰতিটো বস্তু আমি নাউন কি, প্ৰনাউন কি বা চেণ্টেঞ্চবোৰত নাউন প্ৰনাউন যদি আমি ফাইণ্ড আউট কৰিবলৈ পাৰোঁ, তেতিয়াহ'লে আমি পৰীক্ষাটো ফাইণ্ড আউট কৰিব পাৰিম, ইজি হ'ব। আৰু কেতিয়াবা চেণ্টেঞ্চৰ কথা যদি আমি কওঁ, চেণ্টেঞ্চ কিন্তু জনাটো খুবেই প্ৰয়োজন। চেণ্টেঞ্চবোৰ আমি বুজি পাবই লাগিব, আৰু চেণ্টেঞ্চৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে জানিব লাগিব, কুৱেশ্যন পেটাৰ্ণৰ বিষয়ে জানিব লাগিব, আৰু চবতকৈ আৰু এটা দেখা যায় যে ৱৰ্ড অৰ্ডাৰ, যে কিছুমান ক্লজো দি দিব পাৰে চেণ্টেঞ্চবোৰত ভাগকৈ, আমি সেই ক্লজবোৰ বা আমি সেইবোৰ অৰ্ডাৰলি সজাই পিনি চেণ্টেঞ্চটো আমি কমপ্লিট কৰিব লাগে। গতিকে আমি যদি চেণ্টেঞ্চ গঠনটোৱে আমি ভালকৈ যদি নাজানো, চেণ্টেঞ্চৰ ভাগবোৰৰ কথাকে যদি আমি নাজানো, তেতিয়াহ'লে আমি সেই ক্লজবোৰ আমি সজাই পিনি লিখাটো অসুবিধা হ'ব। গতিকে সেইবোৰ যাতে অসুবিধা নহয়, তাৰ কাৰণে আমি চেণ্টেঞ্চবোৰৰ বিষয়ে ভালকৈ যদি জানো, চেণ্টেঞ্চৰ গঠনবোৰ যদি আমি ভালকৈ জানো, তেতিয়াহ'লে আমাৰ ভাবোঁ ৱৰ্ড অৰ্ডাৰটো অসুবিধা নাই। তাৰ উপৰিঞ্চি আমি টেন্স, ভইচ, নেৰেশ্যন সেইবোৰতো আৰু ক্লাছ 9-10ত শিকা, 12লৈকে শিকা। গতিকে এই কথাবোৰ যদি আমি ভালকৈ খুঁটি নাটি মাৰি পিনি পঢ়োঁ, আমি তাৰ যদি আমি দেখিলেই ক'ব পৰা এটা ধৰণে আমি প্ৰেক্টিছ কৰি লওঁ, তেতিয়াহ'লেতো আৰু কথাই নাই। আৰু যিহেতু আমি কিছুমান 3rd গ্ৰেড পৰীক্ষাৰ কাৰণে আমি প্ৰিপেৰেশ্যন চলাওঁ, আৰু 3rd গ্ৰেড লেভেলততো আমাৰ এডভান্স ৰাইটিং স্কিলৰ কথা কিছুমানতো আহে, আৰু বিশেষকৈ কিছুমান স্কিল টেষ্টতো বিশেষকৈ প্ৰয়োজন হয়। গতিকে সেই ক্ষেত্ৰত যদি আমি 3rd গ্ৰেডৰ পোষ্টৰ কাৰণে লেটাৰ লিখা, ন'টিচ লিখা, ৰিপৰ্ট লিখা, সেইবোৰ কামটো আমি কৰিব লাগিবই। গতিকে সেইটো কাৰণে যদি আমি সেইবোৰৰ বিষয়ে আমি ভালকৈ যদি জানি থওঁ, লেটাৰ কেনেকৈ লিখে, ন'টিচ কেনেকৈ লিখে, তাৰ পাৰ্টবোৰৰ কথা, বা ৰিপৰ্ট কেনেকৈ লিখে, তাৰ বিভিন্ন পাৰ্টবোৰৰ কথা, ক'ত কি বহাব লাগে, আমি যদি ভালকৈ শিকি থওঁ, পৰীক্ষাত তাৰ পৰা যদি আমাক এটা প্ৰশ্ন সোধে, আমিতো ইজিলি কৰিব পাৰিম। ঠিক তেনেকৈ আৰু তাতে এটা ইংলিছৰ চিলেবাছত এটা মেজৰ ৰোল প্লে কৰে কম্প্ৰিহেনশ্যন, যি কুৱেশ্যন দিয়ে। যোৱাবাৰ যদি আমি এডিৰ কথা চাবলৈ যাওঁ, তাতে 50 মাৰ্কছৰ কম্প্ৰিহেনশ্যন তাতে কুৱেশ্যন আহিছিল, আৰু প্ৰতিটো কুৱেশ্যন এগেইনষ্টত কিন্তু 2 মাৰ্কছ আহিছিল। গতিকে 2 মাৰ্কছ হেৰুওৱা মানে বহুত ডাঙৰ হেৰুওৱা।
গতিকে লৈ আশা কৰোঁ সেই কম্প্ৰিহেনশ্যনৰ যাতে কুৱেশ্যনখিনি আমি ভালকৈ বুজি পাওঁ বা পেৰাগ্ৰাফটো যাতে আমি ভালকৈ বুজি পাওঁ তাৰ কাৰণে আমি আগৰ কামখিনি কৰিব লাগিব যেনে আমাৰ ভোকেবুলাৰী ষ্ট্ৰং হ'ব লাগিব ভোকেবুলাৰী ষ্ট্ৰং হোৱাৰ পিছতে আমি ধুনীয়াকৈ যাতে ইংৰাজী বাক্যবোৰ বুজি পাওঁ ধুনীয়াকৈ আমি ৱৰ্ড অৰ্ডাৰ বা আমি যদি মানে ৱৰ্ডবোৰ সজাই লিখিব পাৰোঁ তাৰ কাৰণে কিন্তু এটা কথা আমি টেন্স ভইচ নেৰেশ্যন সেইবোৰতো আমি ভালকৈ জানিবই লাগিব বেছিক গ্ৰামাৰখিনি ভালকৈ জানিবই লাগিব আৰু সেই যিবোৰ পেৰাগ্ৰাফ দিয়া থাকে আমি পঢ়ি লৈ যিহেতু আনচাৰ কৰিবলৈ যাওঁ কুৱেশ্যনবোৰ ভালকৈ বুজি পাব লাগিব সেইকাৰণে এই যিটো আমি ফাংচনেল গ্ৰামাৰ বুলি দিছোঁ ফাংচনেল গ্ৰামাৰৰ অৰ্থটো কি কেৱল ভাতলিখিকে পঢ়ি মানে মুখস্থ কৰি পৰীক্ষাত লিখাৰ কথাটোৱেই নহয় ইয়াত কাৰণ মুখস্থ বিদ্যাত মানে নাহে এইবোৰ পৰীক্ষাত গতিকে সেইকাৰণে কি কৰিম আমি ভালকৈ নিজে বুজিম কোনটো কি বস্তু জানিম যাতে দেখিলে এইটো নাউন এইটো প্ৰনাউন আমি যাতে বাছি উলিয়াব পাৰোঁ সেইটো লেভেলত আমি পঢ়িব লাগিব আৰু কুৱেশ্যন পেটাৰ্ণটো আমি জনাটো খুবেই প্ৰয়োজন কাৰণ পৰীক্ষাত যেতিয়া কম্প্ৰিহেনশ্যন কুৱেশ্যন দিয়ে কুৱেশ্যনটো যদি আমি বুজি নাপাওঁ তেতিয়াহ'লে তাৰ আমি আনচাৰ কেনেকৈ কৰিম গতিকে কুৱেশ্যনবোৰ জনাৰ খুবেই প্ৰয়োজন আৰু তাৰপাছতে ৱৰ্ড অৰ্ডাৰ কুৱেশ্যনটো পঢ়ি আমি কেনেকৈ আমি উত্তৰটো লিখিম সেইটো কাৰণেও আমাৰ ৱৰ্ড অৰ্ডাৰ জনাৰ প্ৰয়োজন কাৰণ মানে ইয়াততো আমি এক্সপ্লেইন কৰি লিখিব নালাগে কিন্তু তথাপিওতো বাক্য পঢ়োঁতে আমিতো বুজি পাব লাগিব গতিকে সেই কথাখিনিও জানিব লাগিব আৰু ৱৰ্ড অৰ্ডাৰৰ পৰাতো কুৱেশ্যনটো প্ৰায় অহা দেখা যায় বিশেষকৈ আমি সেইকাৰণে আমি টেন্স ভইচ নেৰেশ্যন এই গোটেই কথাকেইটা আমি ভালকৈ জানিব লাগিব বুজিব লাগিব গতিকে লৈ এই গোটেইখিনিকে আমি যদি ভালকৈ শিকি লওঁ ভালকৈ যদি জানি লওঁ আশা কৰোঁ আমি ইংলিছত যথেষ্ট আমি এটা দখল আনিব পাৰিম গতিকে লৈ পিনি সকলোৱে চেষ্টা কৰক আৰু সকলোৱে ইংলিছত ভাল হওক আৰু যি ইংলিছত এটা সৰহ নম্বৰ আহে এটা মেজৰ ৰোল প্লে' কৰে গতিকে সকলোৱে ইয়াত যাতে ভাল ধৰণে প্ৰিপেৰেশ্যন চলাই পিনি পৰীক্ষাত বহিব পাৰে আৰু সকলোৱে যাতে সফল হ'ব পাৰে তাৰে কামনা কৰিলোঁ আৰু সেই কামনাৰে আজি এই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ কিন্তু শেষত আকৌ কওঁ যিহেতু নিজৰ জীৱনৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ পৰাই কওঁ যে ইংলিছটো শিকিবৰ কাৰণে আমি নিজাববীয়া চেষ্টা লাগিবই নিজা চেষ্টা অবিহনে আমি শিকিব নোৱাৰিম ধন্যবাদ